গাইজ এতিয়া আমি আহিছোঁ আমাৰ মাদ্ৰাছাখন চাওক মাদ্ৰাছাৰ ছাত্ৰ ছাত্ৰীসকলে এতিয়া খেলি আছে গাইজ এইটো হৈছে ববিদুল এইটো মোৰ ফ্ৰেণ্ড আপোনালোকে চাওক চাই থাকক ৰাইতুল আছে আৰু বহুত মানুহ আছে ইয়াত এখন বিল্ডিং এতিয়া ষ্টাৰ্টিং কৰা নাই এইখন বিল্ডিং ষ্টাৰ্টিং কৰিব আৰু ছমাহ পিছত ইয়াত মানে নতুনকৈ এটা শাখা খুলিব উঠি আছোঁ ওপৰত আপোনালোক দেখাম ভিতৰত কেনেকুৱা এইটো হৈছে এটা ৰুম নতুনকৈ বনাই আছে এইটো আমাৰ মাদ্ৰাছাৰ ৰুম আৰু ইয়াত আপোনালোকে চাওক দান মান থৈ দিছে ইয়াত মানুহে গাইজ এতিয়া ওপৰৰ মহলাত উঠি আছোঁ আমি চাওক ওপৰৰ মহলাত কেনেকুৱা আপোনালোক দেখাই আছোঁ ৰ'ব উঠিবলৈ দিয়ক অলপ ফাইনেলি গাইজ এতিয়া আমি আহি পৰিছোঁ ওপৰত বহুত মজা লাগি আছে তলত তলত বল খেলি আছে চাওক আমি ওপৰত খেলি আছোঁ তলত বল খেলি আছে ধৰাহতে এতিয়া আমি নামি আছোঁ তলত যাম যেটো নেকি বৰ্তমান মাদ্ৰাছাখন যিটো মাদ্ৰাছাত বৰ্তমান পঢ়াই আছে সেই মাদ্ৰাছাখন আপোনালোকে এতিয়া দেখাম বলক এইটো হৈছে মাদ্ৰাছাৰ গেট এতিয়া আমি এণ্ট্ৰি কৰি আছোঁ মাদ্ৰাছা এইখন হৈছে নতুন মাদ্ৰাছা এইখন আপোনালোকে দিছে এইটো হৈছে মছজিদ পিছত সেইটো হৈছে এটা সৰু ল'ৰা ছোৱালী সৰু ল'ৰাৰ ক্লাছৰুম আৰু এইটো হৈছে হুজুৰহঁতৰ ঘৰ এই বছৰত মানে মাদ্ৰাছাৰ দানবোৰ উঠিছে বহুত উঠিছে ইয়াত চাওক দান মাদ্ৰাছাৰ দান বহুত দান উঠিছে মাদ্ৰাছাৰ 30-40 মান হ'ব এতিয়া আমি যিটো ৰুমত থাকোঁ সেই ৰুমত এতিয়া এণ্ট্ৰি কৰি আছোঁ বলক আমাৰ ৰুম এইটো আমি ইয়াতেই 5-6 বছৰ ধৰি পঢ়ি আছোঁ এইখন আমাৰ ৰুম ফেভাৰেট ৰুম গাইজ আপোনালোকে ভালকৈ চাওক আমি যিটো থাকোঁ সেই ৰুমটো আপোনালোকে ভালকৈ চাওক এইখন ফুলৰ বাগিচা কেনেকুৱা লাগিছে ক'ব কমেণ্ট কৰি যিটোত নেকি আমি 4 বছৰ ধৰি পঢ়ি আছোঁ এইখন হৈছে আমাৰ মছজিদ এইখন মছজিদত আমি 4-5 বছৰ ধৰি পঢ়ি আছোঁ আপোনালোকে চাওক সেইখন ৰুম আৰু এইখন মানে অলপ দীঘল মানে বহল নাই এইখন হৈছে সৰু ছাত্ৰ যিবোৰ আছে সৰু ছাত্ৰৰ কাৰণে এইখন ৰুম এইখন হৈছে ধৰক ৱাছৰুম আছে তাত পেচাবখানা আছে অজু কৰাৰ দমকল আদি আছে ইয়াত আপোনালোকে দেখি আছে কাপোৰ চাপোৰ ল'ৰা এইখন জেগা এইখনত মানে ৰাতি আমাৰ বহুত মানে মজা লাগে এই জেগাত গাইজ ফাইনেলি লাষ্টত এটা কথা ক'ব খোজোঁ আপোনালোকক মানে আমাৰ মাদ্ৰাছাত আপোনালোকে যে ছাত্ৰ ছাত্ৰী ভৰ্তি কৰাই ইয়াত মানে ভৰ্তি কৰাব আপোনালোকে ছাত্ৰ ছাত্ৰী ইয়াত ভৰ্তি কৰাব বহুত ফেচিলিটি ভাল আছে মাদ্ৰাছাত ধৰক বহুত ভাল আছে আপোনালোকে মাদ্ৰাছাত ভৰ্তি কৰাব আমি পঢ়ি আছোঁ একেলগত পঢ়িম ভিডিঅ'টো নতুনকৈ চাই আছোঁ আপোনালোকে শ্বেয়াৰ কৰিব বেছিকৈ ছাবস্ক্ৰাইব কৰিব লগতে লাইকটো কৰি দিব কমেণ্ট কৰি দিব আমি যাতে আগুৱাই যাব পাৰোঁ আৰু বলক আজি ইমানতে সমাপ্ত কৰোঁ।